ভোট কেন্দ্ৰত অশৰীৰী আত্মা এতিয়া যে তুলিছা আহিছে ভোট দিবলৈ গৈছো এতিয়া মানুহ বলো মৰি গৈছে কবৰস্থানৰ পৰা ভোট দিবলৈ আহিল অশৰীৰী আত্মাই মানে নাই মানুহটো মৰি গৈছে তাত ভোট দিব পৰা নাই নাই এতিয়া আৰক্ষী চকীত কিয় আহিছে আৰু মানুহ আহিছে কিয় আহিছে সেইটো মানুহ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সময়তে ভোট দিবলৈ আহিছে অশৰীৰী আত্মাই ভোট কেন্দ্ৰলৈ আহি অশৰীৰী আত্মাই ভোটদান কৰিব নোৱাৰিলে হয় ভোট দিব পৰা নাই নাই কোনটো কেন্দ্ৰ এইটো আপোনাক এই পদমনি কথা কোন কাৰ ডিলিট হৈছে নাম মুঞ্জৰা মতে মুঞ্জৰা খাতুন মঞ্জুৰা খাতুন আপোনাৰ কি হয় যে আমাৰ হেৰি আপোনাৰ ছোৱালী ভোটাৰ তালিকা মতে কবৰস্থানৰ পৰা প্ৰেতাত্মাই ভোট দিবলৈ আহিছে নিৰ্বাচনী আয়োগৰ তথ্য মতে নগাঁও লোকসভা সমষ্টিৰ জুৰিয়াত বহু মৃত লোকে ভোট দিবলৈ আহিছে কিয়নো ভোটাৰ তালিকাত মৃত বুলি উল্লেখ থকা বহু ব্যক্তি আহিছে ভোট দিবলৈ আহিছো তাত কৈছে মানুহ মৰি গৈছে ইয়াতে আমাৰ লোকে একেলগত দুটা আহিছো আৰু তাত গ'লে বোধহয় আপোনাৰ 20-30টা মান পাব চেল ঘটনা নহ'লে মানুহ মৰি গৈছে সেইটো দি থৈছে নহ'লে নামো উল্টা পাল্টা দি থৈছে সি এনেকৈ গোটেইটো কৰি থাকে কেন্দ্ৰত থানাত কিয় আহিছে বোলো থানাত মই কেছ কৰিবলৈ আহিছোঁ এতিয়া মোৰ কিবা এটা প্ৰমাণ নহ'লে মই কি দেখাম মৃত মানুহে ভোট দিবলৈ অহাৰ প্ৰশ্ন উত্থাপিত হৈছে কিয় নিৰ্বাচনী আয়োগৰ বাবে এই অভিযোগ উত্থাপিত হৈছে কিয়নো ভোটাৰ তালিকাত জীৱিত লোকক মৃত বুলি উল্লেখ কৰিছে নিৰ্বাচনী আয়োগে যাৰ ফলত ভোটদানৰ পৰা বঞ্চিত হ'ল বহু লোক আৰক্ষী থানাত গোচৰ ভোটাৰৰ মই কেছ কৰিবলৈ আহিছোঁ এতিয়া মোৰ কিবা এটা প্ৰমাণ নহ'লে মই কি দেখাম জিন্দা মানুহটো যে মৰা দেখাই দিছে এতিয়া মই পিছত কি দেখাম দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত নগাঁও লোকসভা সমষ্টিত ভোট দিবলৈ গৈ বহু লোকে নিৰাশ হৈছে জুৰিয়াৰ কদমনি পথাৰ নিজ জুৰিয়া আদি গাঁৱৰ বহু লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰি গোচৰ তৰিবলৈ বাধ্য হৈছে ভোটাৰ তালিকাত কদমনি পথাৰ নিজ জুৰিয়া গাঁৱৰ একাংশ লোকক মৃত বুলি উল্লেখ কৰা হৈছে প্ৰায় 30 গৰাকীতকৈ অধিক লোকক মৃত সজোৱাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.